নমস্কাৰ অল অফ ইউ আলিসাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আহোম কিংডমৰ বিষয়ে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ লৈ আহিছো। এই কোৱেশ্চনসমূহ আপোনালোকৰ বাবে একেবাৰে সিৰিয়ালি হোজা হৈছে। আপোনালোকে নিশ্চয় ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাই থাকক। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম? অপশ্যন এ চুকাফা, অপশ্যন বি চুডাংফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি চুতেওফা। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ, কি আছিল? চুকাফা। আমি নিশ্চয় সকলোৱে জানো যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল চুকাফা, আৰু চুকাফাই কি কৰিছিল 1228 তেওঁ কি কৰিছিল আহোম ৰাজ্যটো প্ৰতিষ্ঠা কৰিছিল। ওকে, চুকাফাই স্থাপন কৰা আহোমৰ প্ৰথম প্ৰধান কাৰ্যালয় ক'ত আছিল? যে চুকাফাই কি হৈছিল তেওঁৰ প্ৰধান কাৰ্যালয়টো হেডকোৱাৰ্টাৰটো তেওঁ প্ৰথমে ক'ত প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ চৰাইদেউ, অপশ্যন বি চৰাইঘাট, অপশ্যন চি টিপাম, অপশ্যন ডি দিচাং। যে এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি। কি হৈছিল চুকাফাই কি হৈছিল তেওঁৰ যিটো প্ৰথম হেডকোৱাৰ্টাৰ আছিল সেই হেডকোৱাৰ্টাৰটো তেওঁ কি কৰিছিল টিপামত প্ৰতিষ্ঠা কৰিছিল। ওকে, যে চুকাফাই কি কৰিছিল প্ৰথম হেডকোৱাৰ্টাৰ তেওঁ ক'ত প্ৰতিষ্ঠা কৰিছিল? টিপামত প্ৰতিষ্ঠা কৰিছিল। আৰু চুকাফাই প্ৰথমে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চৰাইদেউত। 1253 তেওঁ কি কৰিছিল কেপিটেল প্ৰতিষ্ঠা কৰিছিল। ওকে, চুকাফাই প্ৰথমে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? যে চুকাফাই কি কৰিছিল ক'ত প্ৰথমে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ চৰাইদেউ, অপশ্যন বি চৰাইঘাট, অপশ্যন চি টিপাম, অপশ্যন ডি দিচাং। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ। কি কৈছিল চুকাফাই চৰাইদেউত প্ৰথমে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। কিমানত? বোলে 1253 তেওঁ কি কৰিছিল চৰাইদেউত তেওঁ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। ওকে, মনত থাকিব। বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল? যে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল? অপশ্যন এ চুতেওফা, অপশ্যন বি চুকাফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি চুবিনফা। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি। কি কৰিছিল যে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা চুকাফাই সৃষ্টি কৰিছিল। মনত থাকিব যে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল? চুকাফাই সৃষ্টি কৰিছিল। বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত কোনে ক্ষমতা বিভাজন কৰিছিল? যে বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত ক্ষমতাটো কোনে বিভাজন কৰিছিল? অপশ্যন এ চুকাফা, অপশ্যন বি চুতেওফা, অপশ্যন চি চুবিনফা, অপশ্যন ডি নান অফ দ্য আবভ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি। কি আছিল যে বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত ক্ষমতা বিভাজন কৰিছিল চুবিনফা। ওকে, মনত থাকিব। বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুকাফাই সৃষ্টি কৰিছিল। আৰু বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত কোনে ক্ষমতা বিভাজন কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুবিনফা। ওকে, চুকাফাই পাটকাই পৰ্বতৰ কোনটো গিৰিপথেদি অসমত সোমাইছিল? যে চুকাফাই কি কৰিছিল পাটকাই পৰ্বতৰ কোনটো গিৰিপথেদি অসমত প্ৰৱেশ কৰিছিল? অপশ্যন এ পাংচু পাছ, অপশ্যন বি জজিলা পাছ, অপশ্যন চি বোথ এ এণ্ড বি, অপশ্যন ডি নান অফ দ্য আবভ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ। যে চুকাফাই পাটকাই পৰ্বতৰ পাংচু পাছেদি তেওঁ কি কৰিছিল অসমত প্ৰৱেশ কৰিছিল। ওকে,
আহোমৰ প্ৰথম বুঢ়াগোহাঁই কোন আছিল যে আহোমৰ প্ৰথমজন বুঢ়াগোহাঁই কোন আছিল অপচন এ কিলিংলুমাংৰি অপচন বি কানাংগন অপচন সি কনসেং বৰপাত্ৰ গোহাঁই অপচন ডি নান অফ দা above যে এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নাম্বাৰ এ কি আছিল আহোমৰ প্ৰথমজন বুঢ়াগোহাঁই আছিল কিলিংলুমাংৰি ওকে আহোমৰ প্ৰথম বৰগোহাঁই কোন আছিল যে আহোমৰ প্ৰথম বৰগোহাঁই কোন আছিল অপচন এ কিলিংলুমাংৰি অপচন বি কানাংগন অপচন সি কনসেং বৰপাত্ৰ গোহাঁই অপচন ডি নান অফ দা above যে অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নাম্বাৰ বি ওকে দ্বিতীয়জন আহোম ৰজা কোন আছিল অপচন এ চুকাফা অপচন বি চুতেওফা অপচন সি চুবিনফা অপচন ডি চুডাংফা যে এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নাম্বাৰ বি কি আছিল যে দ্বিতীয়জন আহোম ৰজা আছিল চুতেওফা যে প্ৰথমজন আহোম ৰজা অৰ্থাৎ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল চুকাফা আৰু চুকাফাৰ পিছতে কি আছিল চুতেওফা আহোম ৰাজ্যৰ দ্বিতীয়জন ৰজা আছিল ওকে আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল যে আহোম ৰাজ্যৰ কি আছিল আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল অপচন এ চুহুংমুং অপচন বি চুবিনফা অপচন সি চুকাফা অপচন ডি চুতেওফা যে এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নাম্বাৰ সি আহোমৰ প্ৰথমজন স্বৰ্গদেউ আছিল চুকাফা ওকে আহোমৰ প্ৰথম স্বৰ্গনাৰায়ণ কোন আছিল অলৰেডি আমি পাই আহিলো যে আহোমৰ প্ৰথম স্বৰ্গদেউ আছিল চুকাফা নটো হৈছে আহোমৰ প্ৰথম স্বৰ্গনাৰায়ণ কোন আছিল অপচন এ চুহুংমুং অপচন বি চুবিনফা অপচন সি চুকাফা অপচন ডি চুতেওফা যে এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নাম্বাৰ এ কি আছিল চুহুংমুং যে আহোমৰ প্ৰথমজন স্বৰ্গনাৰায়ণ আছিল চুহুংমুং আৰু আহোমৰ প্ৰথমজন স্বৰ্গদেউ আছিল চুকাফা মনত ৰাখিব দুটা পাৰ্থক্যটো যে আহোমৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল স্বৰ্গদেউ আছিল চুকাফা আৰু যদি সোধা হয় আহোমৰ প্ৰথমজন স্বৰ্গনাৰায়ণ কোন আছিল তেতিয়া ৰাইট অপচন হ'ব চুহুংমুং ওকে প্ৰথমে কেতিয়া আহোম ৰাজত্বকালত কোনো আহোম ৰজা নাছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে শাসন চলাইছিল যে প্ৰথমে কেতিয়া আহোম ৰাজত্বকালত কোনো আহোম ৰজা নাছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে শাসন চলাইছিল অপচন এ 1376 ৰ পৰা 1380 অপচন বি 1380 ৰ পৰা 1385 অপচন সি 1385 ৰ পৰা 1389 অপচন ডি নান অফ দা above এই অপচন কেইটাৰ ভিতৰত আমি নিশ্চয় জানো ৰাইট অপচন হ'ব অপচন নাম্বাৰ এ কি আছিল 1376 ৰ পৰা 1380 লৈ এইখিনি সময়ত আহোম ৰাজত্বকালত আহোমৰ কোনো ৰজা নাছিল যে বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে কি কৰিছিল আহোম ৰাজত্বকালত শাসন চলাইছিল দ্বিতীয়বাৰৰ বাবে 1389 ৰ পৰা 1397 লৈ দ্বিতীয়বাৰৰ বাবে আহোমৰ ৰাজত্বকালত কোনো আহোম ৰজা নাছিল সেইখিনি সময়ত বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে আহোমৰ শাসন ব্যৱস্থা চলাইছিল ওকে মনত ৰাখিব
যে কেতিয়াৰ পৰা কেতিয়ালৈকে আহোমৰ শাসনকালত কোনো আহোম ৰাজা নাছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰথমবাৰৰ বাবে 1376 ৰ পৰা 1380 লৈকে আৰু দ্বিতীয়বাৰৰ বাবে কেতিয়া আহোম ৰাজত্বকালত আহোম ৰাজা নাছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে শাসন ব্যৱস্থা চলাইছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1389 ৰ পৰা 1397 লৈ ওকে কোনজন আহোম ৰাজাৰ দিনত প্ৰথমে কমতা ৰাজ্যৰ লগত যুদ্ধ হৈছিল যে কোনজন আহোম ৰাজাৰ দিনত প্ৰথমে কমতা ৰাজ্যৰ লগত যুদ্ধ হৈছিল অপচন এ চুকাফা অপচন বি সুদাং অপচন সি চুখাংফা অপচন ডি চুহুংমুং এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ সি যে চুখাংফাৰ দিনত কি আছিল আহোম ৰাজত্বকালত প্ৰথম কমতা ৰাজ্যৰ লগত কি হৈছিল যুদ্ধ হৈছিল ওকে মনত থাকিব তায়খামতি কোনজন বিখ্যাত আহোম ৰাজাৰ পিতৃ আছিল যে তায়খামতি কোনজন বিখ্যাত আহোম ৰাজাৰ পিতৃ আছিল অপচন এ সুবিনফা অপচন বি সুতেওফা অপচন সি সুদাংফা অপচন ডি চুহুংমুং এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ সি কি আছিল তায়খামতি কি আছিল কোনজন বিখ্যাত আহোম ৰাজাৰ পিতৃ আছিল যে চুদাংফা যে তায়খামতি কি আছিল চুদাংফাৰ পিতৃ আছিল ওকে আহোম ৰাজা চুদাংফাই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল যে আহোম ৰাজা চুদাংফাই কি কৰিছিল ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল অপচন এ বকতা অপচন বি সৰগোৱা অপচন সি চৰাইদেউ অপচন ডি নান অফ দা আবভ এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ বি কি আছিল সৰগোৱা যে চুদাংফাই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল সৰগোৱা ওকে কোনজন আহোম ৰাজাৰ শাসনকালত অফিচিয়েলি এন্ট্ৰি অফ হিন্দুইজম টু আহোম কোৰ্ট যে কোনজন ৰজাৰ শাসনকালত হৈছিল অপচন এ চুকাফা অপচন বি চুদাংফা অপচন সি সুবিনফা অপচন ডি নান অফ দা আবভ এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ বি যে চুদাংফাৰ শাসনকালত কি আছিল অফিচিয়েলি এন্ট্ৰি অফ হিন্দুইজম টু আহোম কোৰ্ট ওকে কোনজন আহোম ৰজাই হিঙৰিগড়ত উঠা প্ৰথা প্ৰচলন কৰিছিল অপচন এ সুবিনফা অপচন বি সুতেওফা অপচন সি সুদাংফা অপচন ডি চুহুংমুং এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ সি কি আছিল চুদাংফাই যে চুদাংফাই কি কৰিছিল যে আহোম ৰজা চুদাংফাই কি কৰিছিল হিঙৰিগড়ত উঠা প্ৰথা প্ৰচলন কৰিছিল যে কোনজন ৰজাই হিঙৰিগড়ত উঠা প্ৰথা প্ৰচলন কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুদাংফা ওকে বামুণী কোঁৱৰ বুলি কোনজন আহোম ৰাজাক জনা যায় যে কোনজন আহোম ৰাজাক বামুণী কোঁৱৰ বুলি জনা যায় অপচন এ চুহুংমুং অপচন বি সুবিনফা অপচন সি চুদাংফা অপচন ডি চুতেওফা যি অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ সি চুদাংফা ওকে যে চুদাংফাক কি বুলি জনা যায় বামুণী কোঁৱৰ বুলি জনা যায় চুদাংফাক কি বুলি জনা যায় বামুণী কোঁৱৰ বুলি চুদাংফাক জনা যায় ওকে প্ৰথম আহোম টিপাম সংঘাত কোনজন আহোম ৰাজাৰ দিনত সংঘটিত হৈছিল যে প্ৰথম আহোম টিপাম সংঘাত কোনজন আহোম ৰাজাৰ দিনত সংঘটিত হৈছিল অপচন এ চুহুংমুং অপচন বি সুবিনফা অপচন সি চুদাংফা অপচন ডি চুতেওফা এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ সি কি আছিল চুদাংফা ওকে প্ৰথম আহোম কমতা যুদ্ধৰ পিছত আহোম ৰাজা চুকাংফাক উপহাৰ দিয়া বিখ্যাত কমতা ৰাজকুমাৰী আছিল
অপশ্যন এ ৰজনী, অপশ্যন বি ৰমণী, অপশ্যন চি বজনী, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, কি আছিল ৰজনী। ওকে, থেংক ইউ এভৰিৱান। আপোনালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।